এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল আৰু এই 15ৰ পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। ইয়াৰ ফলত আগতে আমাৰ ৰাজ্যত 27 লাখ লোকে অৰুণোদয় আঁচনি পাই আছিল। এতিয়া আমাৰ অৰুণোদয় আঁচনি পোৱা লোকৰ সংখ্যা প্ৰায় মোটামুটি 40 লাখ পৰিয়ালে অৰুণোদয় পোৱা আৰম্ভ হ'ব।